নমস্কাৰ, হাবিবা পাকঘৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অন্য এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মাছৰ সৈতে মাটি দাইলৰ ৰেচিপি। মাছৰ সৈতে এই মাটি দাইলৰ ৰেচিপিটো খাবলৈ বহুত ভাল হয়। মাটি দাইলটো অসমৰ থলুৱা খাদ্য। এই মাটি দাইলটো বিভিন্নজনে বিভিন্ন ধৰণে ৰান্ধি খায়। প্ৰথমে মাটি দাইলখিনি ভাজি ল'ম। দালিখিনি ভজা হৈছে নে নাই সেইটো চেক কৰিবলৈ আমি এটা ডলাত অকণমান নমাই ভাঙি চাম। যদি লগে লগে ভাঙি যায় আৰু কালাৰটো অলপ চেঞ্জ হৈ যায় তেতিয়া ভজা হৈ গ'ল। এতিয়া নমাই ল'ম। নমোৱাৰ পাছত অলপ লৰাই দিব। যদি এটা জেগাত হেঁচা মাৰি থাকে তেতিয়া এটা ছাইড বেছি ভজা হৈ যায়। এতিয়া পিহনা লৈ ল'লোঁ। পিহনাত দালিখিনি অলপ ভাঙি ল'ম। ভাঙি ল'লেহে বাকলিখিনি অলপ সোনকালে গুচি যায়। আপোনালোকে চাব পাৰিছে যে দালিখিনি কেনেকৈ ভাঙি লোৱা হৈছে। ঠিক এনেদৰে ভাঙি ল'ব। দালি ভঙা হৈ গ'ল। এতিয়া অলপ কাঢ়ি ল'ম। তাৰ কাৰণে ঢেঁকীটো চফা কৰি ল'ম। ঢেঁকীত চফা কৰিলে বহুত ধুনীয়াকৈ দালিখিনি চফা হৈ যাব। ক'লা বাকলিটো গুচি যাব। আপোনালোকে যদি বিচাৰে তেতিয়া পানীত অলপ সময়ৰ কাৰণে ভিজাই থৈ সেইখিনি ভালকৈ ধুলেও অলপ ক'লা বাকলিটো গুচি যায়। কিন্তু ঢেঁকীত কাঢ়ি ল'লে বাকলিখিনি যিমান সোনকালে গুচি যায় বাকলিটো ইমান সোনকালে নুগুচে। এতিয়া কুলাত লৈ সেইখিনি ঝাৰি ভালকৈ চফা কৰি ল'ম। চাওক আমাৰ দালিখিনি কিমান ধুনীয়া চফা হৈছে। মই এই দালিখিনি মিক্সিত গুড়ি কৰি ল'ম। আপোনালোকে যদি মিক্সিত গুড়ি কৰিব নিবিচাৰে তেতিয়া প্ৰেছাৰ কুকাৰত দি 3টা নহ'লে 4টা চিটি লগাই ল'ব। মিক্সিত গুড়ি কৰোঁতে এটা কথা মন কৰিব যে একেবাৰে বেছি ফাইন হৈ নাযায়। মিডিয়াম চাইজৰ পিঁয়াজ, 5টা জলকীয়া আৰু অকণমান আদা লৈ ল'লোঁ আৰু এইখিনি মিক্স কৰি ল'ম। এইফালে মই এটা মাছ কাটি বাছি ধুনীয়াকৈ চফা কৰি ল'লোঁ। দালিখিনি ভিজাওঁতে আপোনালোকে গৰম পানী নল'ব। গৰম পানী ল'লে দালিখিনি গোট মাৰি যাব। সেইকাৰণে ঠাণ্ডা পানী ব্যৱহাৰ কৰিব। এতিয়া দালিখিনি অলপ পানীত ভিজাই ল'ম। যিহেতু মই এই দালিটো চৌকাত বনাম সেইকাৰণে এটা বাতিত আধা চামুচ জলকীয়া গুড়ি, আধা চামুচ হালধি গুড়ি আৰু আধা চামুচ জিৰা আৰু ধনিয়া গুড়ি লৈ পৰিমাণ মতে নিমখ লৈ ল'লোঁ। এতিয়া কেৰাহীটো বহুৱাই সৰিয়হৰ তেল দি তাতে দি দিলোঁ পিঁয়াজ, আদা আৰু জলকীয়া। এইখিনি অলপ ৰংচোৱাকৈ ভাজি বাঢ়ি থোৱা মছলাখিনি দি দিম আৰু এতিয়া লৰাই ঢাকনিটো দি দিলোঁ। এতিয়া কাটি বাছি থোৱা মাছখিনি দি ইয়াতে সামান্য পৰিমাণে পানী দি দিলোঁ আৰু এইখিনি অলপ সময়ৰ কাৰণে হ'ব দিম। মাছখিনি সিজাৰ পিছতে এতিয়া আগতে ভিজাই থোৱা দালিখিনি দি দিম। এতিয়া লৰাই পৰিমাণ মতে পানী দি দিম।
দালিখিনি উতল অহাৰ আগতে অলপকৈ লৰাই থাকিব লাগিব, নহ'লে তলফালে লাগি ধৰিব পাৰে। আৰু জুইকুৰাটো অলপ বেছিকৈ দিব যাতে সোনকালে উতলটো আহে। বাৰীৰ পৰা অলপ ধনিয়া উঠাই আনি থলোঁ গাৰ্নিছ কৰিবলৈ। শীতকালত মাটি দাইলটো ৰাতি ৰান্ধি থৈ ৰাতিপুৱা গৰম নকৰাকৈ খাই চাবচোন কিমান ভাল লাগে। ৰেচিপিটো কেনে পালে কমেণ্ট বক্সত জনাবচোন। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।